हेलो फ्रेंड्स आसलते कुरबानी ईद अহাৰ লগে লগে এটা ব্যৱসায় আৰম্ভ হৈ যায় তাৰমানে এটো আপুনি গোটেই বছৰটো দেখা নাপাব কিন্তু কুৰবানি ঈদৰ আগে আগে বস্তু এটা দেখিব সেইটো বস্তু মই আজি আপোনালোকক দেখাব খুজিছো মানে বস্তু চাইও ভাল লাগে আসলতে আৰু দা মানে কি বস্তু এটো মই আপোনালোকক দেখাম আপোনালোক চাই থাককচোন কি নাম বন্ধু তোমাৰ সানোয়ার হোসেন ক'ত ঘৰ তোমাৰ বৰপেটা এটো বছৰ এবাৰে আহে ন ইনকাম কিমান হয় এটোৰ পৰা ইনকাম হয় 2700 টাকা হয় আৰু পার পিস কিমান কে লৱা পিস 50 টাকা 40 টাকা এটো আসলতে কুরবানিৰ আহাৰ লগে লগে আসলতে এটো বস্তু লৈ আহে ইহঁতে পার ডে আপোনাৰ 700 800 এনেকে মানে ইনকাম কৰে কিমান দিনৰ পৰা কৰি আছে এটো তো আপোনাৰ 15 বছৰ হ'ল আৰু 15 বছৰ হ'ল এজনে এবাৰ দেখা দিয়াচোন কেনেকৈ থাকা কৰা আমি সৰুতে দেখিছিলে এইবিলাক যোৱা বছৰ হৈছে কুরবানিৰ আগে আহে এটো বস্তু গল ধৰা ধাৰলে নাই নাই এইখিনি ধাৰটো নুঠে বেছি এইখিনিত হয় আমাৰ দা আৰু মঠিখন কৰি ললো দূৰৰ পৰা মাৰি দিয়ে বন্ধু যাব ওলাইছে বন্ধু এতিয়া গোটেই এৰিয়াটোত ঘূৰিব তাৰমানে বিশেষকৈ মুছলিম এৰিয়াবিলাকত বেছিকৈ ঘূৰিব এতিয়া ঘূৰি ইহঁতে পাৰ ডে 700 800 এনেকৈ লৈ আছে প্ৰায় 15-20 দিন আগতে আহিছে ইহঁতে আহি গোটেই দা কটাৰী গোটেইখিনি ধাৰ কৰি মানে যিহেতু কুৰবানি ঈদ দা কটাৰী ধাৰ কৰে ইহঁতেও জানে সেইকাৰণে আহিছে আহি এতিয়া ইয়াৰ পৰা মানে ঈদৰ পিছতে মানে ঈদৰ এদিন আগতে গুচি যাব আচলতে ইহঁতে